নমস্কাৰ ৰাইজসকল, মই কিশোৰ হাজৰিকা এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাম যে যি জিকা খেতি, এই জিকা খেতিৰ মই 1G কাটিং কৰিছিলোঁ। এতিয়া মই আপোনালোকক 2G কাটিং কেনেকৈ কৰে মই আপোনালোকক দেখাম। 1G কাটিঙৰ সম্পূৰ্ণ যিটো প্ৰচেছ কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, এই গোটেই কথাখিনি দেখাইছিলোঁ। এতিয়া মই 2G কাটিং কেনেকৈ কৰিছোঁ বা তাৰ কি পদ্ধতিত কৰিব লাগে, আৰু লগতে 3G কাটিঙো আপুনি কৰিব পাৰে। আৰু 2G কাটিং কৰিবৰ কাৰণে অলপ অসুবিধা হয়, ওপৰত যিহেতু ডালবিলাক লতাবিলাক গুচি যায়, গতিকে তাৰ কাৰণে কেনেকৈ সুবিধা কৰি কি কৰি আপুনি গোটেই কামখিনি কৰিব, এই গোটেই কথাখিনি মই আপোনালোকক দেখাম। আৰু আপোনালোকে 2G কাটিঙৰ লগতে 2-1 3G কাটিং কৰিব পাৰে। গতিকে এই গোটেই কথাখিনি কেনেকৈ কি কৰিছোঁ সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকক আজি দেখাম, আপোনালোকে চাব। আপোনালোকক মই বৰ্তমান এতিয়া 2G কাটিং কৰি আছোঁ জিকাৰ। 2G কাটিং কৰিবৰ কাৰণে কিছু অসুবিধা হয়, যিহেতু আগবিলাক ওপৰলৈ গুচি যায়। গতিকে মই আগতেও আপোনালোকক দেখুৱাইছিলোঁ। গতিকে ওপৰত উঠি যোৱা আগবিলাক আমাৰ কাটিবৰ কাৰণে দিগদাৰ হয়। তাৰ বাবে মই এটা যোগাৰ বনাই লৈছোঁ। এনেকুৱা এডাল সৰু বাৰীত, এইটো মই আগতেও দেখাইছোঁ, এইখন মই ব্লেড বান্ধি লৈছোঁ, এখন চোকা ব্লেড বান্ধি ল'ব। বান্ধি লৈ 2G কাটিং কৰিবৰ কাৰণে আপোনাৰ সুবিধা হ'ব, যিহেতু আমাৰ আগবিলাক বহুত ওপৰত উঠি যায়। মই এতিয়া ওপৰৰ যিবিলাক আগ, 2G কাটিঙৰ আগবিলাক যিবিলাক ডাঙৰ, আপুনি মন কৰিব যিবিলাক মোটা মোটা আগ, এইটো দেখিছে, এইটো আপোনাৰ জিকা লাগি আছে, এইটোত আমাৰ 2G কৰিব হ'ল, আপুনি সেই বস্তুটো চাব। গতিকে মই এইটো মই কাটি দিছোঁ, এইটো দেখিলে মই কাটি দিলোঁ, এইটো 2G হৈ গ'ল। ঠিক তেনেকৈ যিডাল এই মিহিডাল নহয়, এইডাল কাটিলে আপোনাৰ 3G হ'ব। যিডাল মোটা দেখিব, এইডাল চাওক, এইডাল মোটা, এইডাল দেখিছে, এইডালত ফল লাগিও আছে। এই আপোনালোকে চাই ল'ব, মিহিবিলাক নাকাটিব। মিহিবিলাক কাটি দিলে আপোনালোকৰ দিগদাৰ হ'ব, কাৰণ এতিয়াই যদি আকৌ আপোনাৰ 3G কৰি দিয়ে, 3G কৰি দিলে বহুত হৈ যাব। গতিকে 2Gটো কৰি পেলাই 3Gখিনি সম্পূৰ্ণ ওলাবলৈ দিয়ক। তাৰপিছত চাই আপুনি এইটো এটা মই আপোনালোকক দেখাইছোঁ, এইটো এটা 2G কৰিব পাৰিব। এইটো ডাঙৰ ডাল, আপুনি চাই ল'ব। ডাঙৰ যিবিলাক পোখা, সেইবিলাক আপুনি 2G কৰি দিব। এইটো মই 2G কৰি দিম, এইটো হৈ গ'ল। এনেকৈ যিখিনি আপুনি নিজেই গম পাই যাব, এবাৰ দুবাৰ কটাৰ পিছত আপোনাৰ আইডিয়া আহি যাব। যিবিলাক ডাঙৰ, মানে আপোনাৰ ডাঙৰ যিবিলাক লতা, আপুনি ইয়াত মন কৰিলে গম পাব কথাটো। আপুনি চাব, সৰুবিলাক নহয়, সৰুবিলাক আপোনাৰ 3Gত পৰি যাব। এইডাল ডাঙৰ দেখিছে। গতিকে 2Gৰ কাৰণে আপুনি সেই বস্তুটো চাই ল'ব। এইডাল বহুত ওপৰত আছে, এইটো দেখিছে, এইটো মই 2G কৰিম। এইটো হৈ গ'ল। কিন্তু এই লগত আৰু 3ডাল আছে, এইকেইডাল কিন্তু নহয়, এইকেইডাল মিহি। এইকেইডাল আপোনাৰ এইকেইডাল কৰিলে আপুনি 3G কৰা হ'ব। 3Gটো এতিয়াই কৰিব নালাগে। এয়া দেখিছে, বহুত ফল লাগিছে, যেনিয়ে চাই তেনিয়ে জিকা। গতিকে আপুনি সদ্যহতে এতিয়া মই 2G কৰি দিছোঁ। প্ৰথম গছজোপাৰ আপুনি চাই 2G কৰি দিব, কাৰণ মই ইতিমধ্যে কুইণ্টেলৰ ওচৰা-ওচৰি জিকা ছিঙিছোঁ। গতিকে মই আকৌ অহাকালিলৈ জিকা ছিঙিম। অহাকালিলৈ জিকা ছিঙোতে মই আপোনালোকক দেখাম। এইবিলাক চব 3G দেখিছে, এইবিলাক কাটিলে 3G হ'ব, এইবিলাক নাকাটিব।
মানে কাটিব পাৰে, কিন্তু আপোনাৰ এইটো 2G কৰিব পাৰিম দেখিছে। আপোনালোকে ভালকৈ চাই লওক। এইডাল ডাঙৰডাল এইডাল আপোনাৰ 2G হ'ল। গতিকে এইডাল দেখিছে, এই ডাঙৰডালৰ আগটো এইটো আপুনি এইটো ছিঙি দিব পাৰে, যিহেতু মই তলত আছে, এইটো হাতৰে ছিঙি দিছোঁ। গতিকে 2Gটো আপোনালোকে চাব, এইটো মই 2G কৰি দিলোঁ, এইটো ডাঙৰ দেখিছে, এইটো 2G কৰি দিয়া হ'ল, এইটো ডাঙৰ মেইন। এইটো ইয়াৰ পৰা যিবিলাক ওলাইছে সেইবিলাক মিহি মিহি হ'ব। আপোনালোকে এতিয়া সদ্যহতে 2G কৰিব, 3Gটো এতিয়া সদ্যহতে নকৰিব। 3G কৰি দিলেই বহুত বেছি, এয়া দেখিছে ওপৰত কিন্তু হেণ্ডালি ইমান উঠা নাই, কিন্তু ফল বহুত আছে দেখিছেনে। এয়া আপোনালোকে চাওক, যেনি তিনি জিকা লাগি আছে। যদি আপুনি এতিয়া 3Gটো কৰি দিয়ে, 3G কৰি দিলেই চাংখন ভৰি পৰিব, কিন্তু 2Gৰ আপোনাৰ যিখিনি প্ৰডাকশ্যন, সেই প্ৰডাকশ্যনখিনি ভালকৈ নাপাব। গতিকে 2Gৰ প্ৰডাকশ্যনটো আপুনি 2 বা 3 চিঙা কৰি লওক, 2 বাৰ বা 3 বাৰ জিকাটো ছিঙি লওক 2Gত। তাৰপিছত আপোনালোকে দেখিছে, তাৰপিছত আপোনালোকে 3G কৰিব। মানে মোটামুটি আপোনাৰ 60 দিন 65 দিনৰ পিছত আপোনালোকে 3G কৰিব। কিন্তু এতিয়া সদ্যহতে আপোনালোকে 2Gৰ ফলখিনি আপোনালোকে লৈ লওক। ইয়াত আপুনি চাওক, চাংখন বহুত খালী খালী হৈ আছে, কিন্তু যথেষ্ট ফল লাগিছে। এয়া যেনিয়ে চাই আপুনি তিনিয়ে জিকা দেখিব। গতিকে আপোনালোকে এই কামটো কৰক। 3G কাটিংটো আপোনালোকে 65 দিন মানৰ ভিতৰত, 65 দিন 70 দিনৰ ভিতৰত আপোনালোকে 3G কাটিং কৰক। এতিয়া 2G কাটিং কৰি 2G কাটিঙৰ ফলখিনি আপোনালোকে লৈ লওক। যদি 2G কোনোবাটো এতিয়া কাট খাই গৈছে লগতে ভুলতে, সেইটো এটা বেলেগ কথা, কিন্তু আপোনালোকে 3G কাটিং কৰোঁ বুলি নকৰিব। মানে চাই ল'ব যে যিটো মিহি সেইটো আপোনালোকে সদ্যহতে নাকাটিব। মই এইবিলাক চব এয়া দেখিছে, এইবিলাক এই ডাঙৰ ডাঙৰ পোখাবিলাকহে মই কাটিছোঁ। আপোনালোকক মই সন্মুখত দেখাব পালে ভাল আছিলে। কেতিয়াবা আপোনালোক সকলো আহিব ফাৰ্মত, মোৰ ফাৰ্মত আহিলে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। মই আপোনালোকক ধুনীয়াকৈ দেখাই দিব পাৰিম। কিন্তু কাটিংটোত আপোনাৰ কিমান লাভ আছে সেই কথাটো আপোনালোকে নিজেই পৰীক্ষামূলক হিচাপে হ'লেও আপোনালোকে কৰি চাওক। কৰি চালে আপোনালোকে গম পাব। এইটো এটা খুব সুন্দৰ পদ্ধতি। মাত্ৰ সৰু সৰু কাম কিছুমান কৰিব লাগে। আপোনালোকে দেখিছে এইখন চাং কিমান খালী হৈ আছে। এতিয়া মই 2Gহে কৰাইছোঁ, গতিকে খালী হৈ আছে, কিন্তু ফল যথেষ্ট আছে। এতিয়া মই যদি মোৰ জিকা বাৰীখনত মই জিকা ছিঙোঁ, মোটামুটি ইয়াত 70-80 কেজি জিকা ওলাব। মই ইতিমধ্যে 1G কাটিং কৰাৰ পিছত মই প্ৰায় 1.5 কুইণ্টেলমান জিকা বেচিলোঁ। প্ৰথম মই 60 কেজি জিকা ওলাইছিলে, তাৰপিছত বেচিলোঁ 80 কেজিমান বেচিলোঁ। তাৰপৰা কমাই চিঙাবিলাকটোতো সেইটো মই হিচাপত ধৰাই নাই। এইটো এটা মই 2G কাটিং কৰিম, চাওক। এইটো ডাঙৰ আছিলে, এইটো পোখাটো ডাঙৰ আছিলে, মানে এইটো 2Gৰ পোখা আছিলে, এইটো চাওক। গতিকে লগতে কিন্তু এইবিলাক সৰু আছে, সৰুবিলাক মই কটা নাই। এইটো এটা 2G কাটিছোঁ, এইটো এটা ডাঙৰ পোখা, এইটো দেখিছে। এইটো
এইটোকে মই আপোনাক দেখাইছোঁ। এইটো গা গছৰ পৰা গুচি দেখিছে, এইটো 2G হয়। এইটোৰ মই পোখাটো কাটি দিছোঁ। এইটো আপোনাৰ গা গছৰ পৰা এইটো ছেকেণ্ড জেনেৰেশ্যন। এইটো মই চাওক, এইটো আপোনাৰ তলতে আছে, মই ধুনীয়াকৈ দেখাই দিছোঁ। এইটো 2G। ইয়াৰ পৰা যিটো এইটো ব্ৰাঞ্চৰ পৰা যিটো ওলাব সেইটো যদি আপুনি কাটি দিয়ে সেইটো 3G হ'ব। গতিকে সেইটো আপোনালোকে নাকাটিব, সদ্যহতে নাকাটিব। কেতিয়াবা এইটো এটা 2G মই আপোনালোকক দেখাই দিম। এইডাল দেখিছে, এইডাল চাওক, এইডাল তলতে আছে। এইডালৰ 2Gটো এইটো চব কৰি দিয়া হৈছে, এইটো আকৌ নাই। ঠিক তেনেকৈ এইডালৰ 2G কৰি দিয়া হ'ল। মানে ছেকেণ্ড জেনেৰেশ্যন যিটো সেইটো আপুনি কাটি দিয়ক। আৰু থাৰ্ড জেনেৰেশ্যনটো এইটো থাৰ্ড জেনেৰেশ্যনৰ ৰাখি থৈছোঁ দেখিছে, এইটো মিহি হয়, এইটো থাৰ্ড জেনেৰেশ্যন। এইটো আপুনি ভালকৈ চালে দেখিব যিডাল 2Gৰ গাৰ পৰা অহা লতা, এইটো এটা ডাঙৰ আছে দেখিছে, এইটো 2G কৰিবলগীয়া হৈ আছে। সেইটো চাওক, এইটো আপুনি চিনি পাই যাব, এইটো আপোনাৰ অভ্যাসেই কথা। আপুনি যেতিয়াৰ পৰা আপুনি এই কামটো কৰিব তেতিয়াৰ পৰা আপুনি চিনি পাই যাব। ওপৰত থাকিলে আপোনাৰ কাটিবলৈ অসুবিধা হয়, শ্লিপ কৰে। ব্লেডখন ঠিক কৰি ল'ব লাগিব, ব্লেডখন বেকা হৈ গৈছে। টু জি কাটিংটো কৰিবলৈ অলপ অসুবিধা হয়। এইটো হৈ গ'ল। আৰু এটা মই আপোনালোকক তলতে দেখাওঁ। আপোনালোকে চাওক, এইজোপা এইটো তলতে আছিলে, মই আপোনালোকক দেখাই দিছোঁ। এইজোপা মেইন গছজোপা, মেইন মাদাৰ প্লেণ্টডাল এইডাল। মাদাৰ প্লেণ্টডালৰ পৰা এইডাল আপোনাৰ 2G ওলাল, এইডাল তলতে আছিলে। এই 2Gডাল মই যদি এতিয়া কাটি দিওঁ, যিহেতু আপুনি চাওক এই 2Gডাল মানে চুটি হৈ আছে, ইয়াক অলপ বাঢ়িবলৈ দিব লাগিব। ওপৰলৈ মই উঠাই দিছোঁ, কাৰণ যদি আপুনি কাটি দিয়ে এতিয়া কাটি দিব পাৰে। এতিয়া কাটি দিলে আপোনাৰ লষ্ট এটা আছে, যিহেতু লতাডাল আপোনাৰ খুব বেছি 1.5 মিটাৰমানহে হৈছে, 1 মিটাৰ 1.5 মিটাৰ হৈছে। গতিকে আপুনি যদি এতিয়া কাটি দিয়ে তেতিয়া আপোনাৰ লষ্ট হ'ব। গতিকে ইয়াক আৰু মানে 2 মিটাৰ 2.5 মিটাৰমান হ'বলৈ দিয়ক। তাৰপিছত আপুনি 2Gটো কৰি দিব, ইয়াৰ পৰা যথেষ্ট ব্ৰাঞ্চ ওলাব। তাৰপিছত এইটোও ঠিক তেনেকৈ, এইজোপা বহুত দেৰিকৈ দিয়া জিকা, আপোনালোকক মই ফাৰ্ষ্ট G কৰি দেখুওৱা জিকাজোপা। এইজোপাৰ যিটো ফাৰ্ষ্ট G সেইটো মই ওপৰত উঠালোঁ, উঠি গ'ল, বহুত হ'ল সেইটোৰ পৰা। কিন্তু ইয়াত দুটা ছেকেণ্ড জেনেৰেশ্যনৰ ওলাইছিল, এইটো ডালিৰ ওপৰত উঠাকৈ নাই, গতিকে মই এইটো নাকাটোঁ। আৰু আপোনালোকে এটা কথা সদায় খেয়াল কৰিব, জিকাজোপাৰ তললৈ একদমেই একো হ'বলেই নিদিব। মানে আপোনালোকে চাফা চিকুণ কৰি থাকিব। তলত কিছুমান পোখা আকৌ ওলাই থাকে। এতিয়া এইজোপা জিকাৰ তলত দেখিছে পোখা ওলাই আছে, গতিকে মই এইটো কাটি দিম। এইবিলাক কাটি দিব, তলটো সদায় চাফা কৰি ৰাখিব। এইটো এটা হৈছে আকৌ, মানে তলত একো হ'বলৈ নিদিব। এইবিলাক দেখিছে, তলটো সদায় চাফা কৰি ৰাখিব। আপুনি যিমানেই হেৰি নকৰক, তলৰ পৰা পোখা ওলাই থাকিব। এইবিলাক মাজে মাজে এইবিলাক আপুনি চাফা কৰি থাকিব। যিমান আপুনি, এতিয়া মই এইজোপাটো ফাৰ্ষ্ট Gত গোটেইখিনি চাফা চিকুণ কৰিলোঁ, তথাপিও এইবিলাক দেখিছে ইয়াৰ পৰা ডাল ওলায়ে থাকে মাজে মাজে। গতিকে এইবিলাক
চাফা কৰিবলৈ নাপাহৰিব। এতিয়া মই 4-5টা কাটি দিছোঁ আকৌ তলত। এয়া গুৰিটো প্ৰায় 1 মিটাৰমানলৈকে একোৱেই নাৰাখিব, এইবিলাক চব কাটি দিব, চাফা কৰি ৰাখিব তলটো। তেতিয়া আপোনাৰ ব্লাইট নালাগে বা অন্য ধৰণৰ বেমাৰৰ আক্ৰমণ নহয়। আপোনালোকে চাওক, এয়া মই কিমান ওপৰলৈকে প্ৰায় 1 মিটাৰমানলৈকে এয়া যিবিলাক বুঢ়া পাত কাটি দিব। দেখিছে, মই চাওক প্ৰায় চাঙৰ ওচৰলৈকে মই একো ৰখা নাই। আৰু তললৈ যিবিলাক ওলাই থাকিব সেইবিলাক আপুনি এইবিলাক চাফা কৰি থ'ব। এইবিলাক এই মতা ফুলবিলাক ওলমি থাকে, এইবিলাক অযথা, এইবিলাক একো কাম নাই। চব ধুনীয়াকৈ কাটি গছজোপা চাফা কৰি দিব। আৰু সৰু সৰু পোখা কিছুমান ওলায়ে থাকে মাজে মাজে, সেইটো আপোনালোকে চাই থাকিব। এইটো এটা পোখা দেখিছে, এইবিলাক এইটো আপোনাৰ গুৰিটোৰ পৰা 1 মিটাৰমানতে এইটো আকৌ এটা পোখা ওলাল। এইটো আপোনালোকে কাটি দিব। এইটো মই কাটি দিলোঁ। ঠিক তেনেকৈ এয়া 4-5টা পোখা মই আপোনালোকক দেখাই আছোঁ বস্তুটো। আপোনালোকে প্ৰথম কাটিলোঁ বুলি আকৌ থৈ দিয়াৰ কথা নাই, এইটো মাত্ৰ চাফা মাজে মাজে সময় পালে কৰি থাকিব। আৰু বুঢ়া পাতবিলাক কাটি দিব। এইটো এটা পোখা, এইটো দেখিছে, এইটো এটা ওলাইছে নতুনকৈ, গতিকে এইটো ৰখাৰ কোনো দৰকাৰ নাই, এইটো কাটি দিয়ক। আৰু যিবিলাক এইটো এনেকুৱা জাতীয় কিছুমান আপোনাৰ তলত জিকাৰ থাকে, দেখিছে, এইটো একো নাই, এইটো মতা ফুল। এইটো আপুনি এইবিলাক কাটি দিব। এইবিলাক গছজোপাৰ পৰা যিমান কাটি থাকিব, যিমান ট্ৰিটমেণ্ট কৰি থাকিব, তিমান আপুনি তাৰ প্ৰডাকশ্যন পাই থাকিব। এইটো গতিকে সৰু সৰু কিছুমান, এইটো এটা লগত এইটো ব্ৰাঞ্চৰ লগত এইটো এটা ভাল ব্ৰাঞ্চ, এইটোৰ লগত এইটো ওলাইছে, এইটো আপুনি কাটি দিব। মাজে মাজে আপোনালোকে এইবিলাক চাই থাকিব সময় পালে। আপুনি চাওক কিমান ব্ৰাঞ্চ ওলাইছে, এইবিলাক তলতে মালচিঙতে লাগি আছে, দেখিছে, এয়া গুৰিৰ পৰা। তো এনেকুৱা ধৰণৰ হৈ থাকে, কিন্তু আপোনালোকে এইটো নাভাবিব যে একবাৰ কাটিলোঁ যেতিয়া এইবিলাক আৰু ওলাই থাকিলে নাকাটো। আচলতে এইবিলাক ডালৰ পৰা আপুনি একো আশা কৰিব নালাগে, একো আশা কৰিব নোৱাৰে। লাগিব ইয়াত, জিকা নলগা নহয়, ইয়াত আপোনাৰ দেখিছে 2-এটা জিকা লাগিব। কিন্তু আপুনি এটা কাম কৰিব, এইখিনি আপোনালোকে কাটি দিব এটাৰ কাৰণে, আপোনালোকৰ গছজোপাৰ ওপৰৰ প্ৰডাকশ্যনত ধ্যান দিব। এইবিলাক যদি কাটি নিদিয়ে আকৌ একেই কথা হ'ব। ইয়াত দেখিছে, মই এইবিলাক চব 1G কৰা আছিল আগৰ, তো এইবিলাক চব কাটি দিব। এই এটা কাটি দিলোঁ, আপোনালোকে চাওক, এইটো এটা, এই 2 নম্বৰ তলত এইবিলাক চব মালচিঙতে লাগি আছে। তাৰপৰা এইটো এটা, 3টা দেখিছে, তাৰপিছত এইটো এটা 4টা, তাৰপিছত এইটো এটা 5টা, এইটো চাওক, এইটো এটা 6টা। এয়া আপোনাৰ তলতে, এয়া এইখিনি চাওক, 1টা 2টা 3টা 4টা 5টা 6টা, দেখিছে। আৰু এটা মই দেখাই দিছোঁ, এইটো এটা, এইটো এটা, এইটো ইয়াত আপোনাৰ এসোপা ওলাইছে, 1টা, এই দেখিছে 6টা 7টা, এই 7টা, এই 7টা। এইটো আপোনাৰ চাওক একদম তলতে আছিলে এই 7টা ডাল। আপুনি যদি ভাবে যে মোৰ 1G পৰা হৈ গ'ল, গতিকে এতিয়া আৰু ইয়াৰ পৰা আৰু কাটিবলগীয়া নাই, এই কথাটো ভুল। কাৰণ আপুনি সদায় এই বস্তুটোৱেই চাব লাগিব যে গছজোপাক আপুনি ট্ৰিটমেণ্টটো কৰিয়ে থাকিব লাগিব মাজে মাজে। বৰ টান কাম নহয়, মিহি মিহি কাম, মই আপোনাক আগতেও কৈছোঁ। এই কামখিনি কৰি থাকিলে গছৰ যিটো পুৰণা পাত সেইটো কাটি দিব। চাওক, তলটো মই চাফা কৰি দিলোঁ। আৰু এইবিলাক, এই মতা ফুলবিলাক, এইবিলাক এনেই লাগি থাকে, এইবিলাক চব কাটি। এইটো এটা পোখা, এইটো ওপৰত আছে, দেখিছে। এইটো ওপৰ মানে কি, আপোনাৰ মাটিৰ পৰা প্ৰায় 2 ফুটত এইটো এটা পোখা ওলাইছে, এইটোও মই কাটি দিম। এইটো কাটি দিলোঁ, গতিকে এইটো সৈতে মই
9টা ইয়াৰ পৰা কাটিলোঁ। তাৰপিছত এইটো মতা ফুল মই কাটি দিম, সেইটো কাটি দিলোঁ। এই মতা ফুলবিলাক চাফা কৰি থাকিব মাজে মাজে। আপুনি মানে এটাই চাব, আপুনি এজোপা জিকাত যদি আপুনি 10 মিনিট বা 5 মিনিট সময় দিছে, সেই 5 মিনিট আৰু 10 মিনিট সময়টোৰ মূল্য আপোনাক জিকাজোপাই দিব। এই সৰু সৰু যিবিলাক কাম, এই কামখিনি আপোনালোকে সদায় এপাক চাব, হাতত ব্লেড এখন লৈ ল'ব। এই কামখিনি আপোনালোকে সেইবিলাক চাওক, এইবিলাক অযথা এনেই গছজোপাৰ সাৰ খাই থাকে। গতিকে এনেকুৱা ধৰণৰ মিহি মিহি কামবিলাক আপোনালোকে ভাল লাগে এইবিলাক কৰি, আপুনি চাব, কৰিলে ভাল লাগিব, নিজৰো ভাল লাগিব। এনেকুৱা কামবিলাক আপোনালোকে কৰি থাকিব। জিকা বাৰীডৰাত ৰাতিপুৱাই সোমাব, ব্লেড এখন ল'ব, লৈ চিকুণাই দিব, তলটো চাফা কৰি দিব। আৰু যিবিলাক সৰু সুৰা কাম, এইটো এটা পোখা ওলাইছে দেখিছে, এনেই এইটো কাম নাই, এইটো মই কাটি দিলোঁ। এইবিলাক জিকা তলতে লাগি আছে। এইটো আপোনাৰ, এইটো জিকা তলত মানে নহয়, এইটো জিকা ওপৰৰ পৰা তললৈ ওলমি গৈছিল কাৰণে মই জিকাটোৰ আগৰটো কাটি দিলোঁ। কিন্তু জিকাটো লাগি থকাৰ কাৰণে আচলতে মই কাটি দিব লাগিছিল, লাগি থকাৰ কাৰণে মোৰ বেয়া লাগিল। গতিকে এইটো আপোনাৰ দেখিছে, এইটো গছডালৰ 1 মিটাৰমানৰ পৰা এটা পোখা আছিল এইটো। কিন্তু মোৰ পোখাটো চাওক, জিকা কুলিটো ৰাখি আগটো কাটি দিলোঁ, কাৰণ এই দেখিছে হেন্দালিলৈকে মই একো ৰখা নাই, চাওক হেন্দালি আৰম্ভ। গতিকে আপোনালোকে এয়া চাওক, দেখিছে, এনেধৰণে আপোনালোকে কামখিনি কৰিব। কাটিঙৰ যিখিনি কাম আপোনালোকে কৰি চাওক, আপোনালোকে ইয়াৰ পৰা এটা খুব ধুনীয়া। আজিৰ ভিডিঅ'টো যদি ভাল লাগিল মোক কমেণ্টত আপোনালোকে জনাব, আৰু এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'টোত যদি আপুনি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।